আজি আমাৰ আলোচ্য বিষয়বস্তু হৈছে মুখ্য গুণ আৰু গৌণ গুণ। গতিকে আজি মুখ্য গুণ আৰু গৌণ গুণৰ বিষয়ে কিন্তু আমি আলোচনা কৰিম। তো মুখ্য গুণ কি, গৌণ গুণ কি, মুখ্য গুণৰ উদাহৰণ, গৌণ গুণৰ উদাহৰণ ইত্যাদিবোৰৰ বিষয়ে কিন্তু আমি আজি আলোচনা কৰিম। গতিকে সকলোৱে মনোযোগ সহকাৰে ক্লাছটো শুনি থাকিবা বুলি মই আশা ব্যক্ত কৰিলোঁ। তো যিয়ে নহওক, প্ৰথমতে আমি জানিব লাগিব মুখ্য গুণ কি। তো প্ৰথমতে আমি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ যোনটো আমাৰ দৰ্শন আৰু তৰ্ক বিজ্ঞান আৰু দৰ্শনৰ কিতাপ আছে, তো সেইখন আমি কি কৰিব লাগিব, কাউন্সিলৰ কিতাপখন আমি ফ'ল' কৰিব লাগিব। বিশেষকৈ কিছুমানে প্ৰাইভেটৰ কিতাপো পঢ়িব পাৰে, কিন্তু সেই ক্ষেত্ৰত মোৰ ক'ব লগা একো নাই। কিন্তু পৰাপক্ষত তোমালোকে কাউন্সিলৰ কিতাপখনকে পঢ়িবলৈ যত্ন কৰিবা। তো যি নহওক, এতিয়া আমি জানিব লাগে মুখ্য গুণ কি। তো আমি প্ৰথমতে মুখ্য গুণৰ সংজ্ঞাটো পঢ়ি লৈছোঁ দেই। তো যিবোৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ, অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, বা যিবোৰ গুণ বস্তুৰ বস্তুগত ধৰ্ম, তাক কি বুলি কোৱা হয়, মুখ্য গুণ বুলি কোৱা হয়। মই আকৌ এবাৰ কৈছোঁ, যিবোৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ, অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, সেইবোৰ গুণক কি বুলি কোৱা হয়, মুখ্য গুণ বুলি কোৱা হয়। বা আমি বেলেগ ধৰণে লিখিব পাৰোঁ, যিবোৰ গুণ বস্তুৰ বস্তুগত ধৰ্ম থাকে, বা যিবোৰ গুণৰ বস্তুৰ বস্তুগত ধৰ্ম, তাক কি বুলি কোৱা হয়, মুখ্য গুণ বুলি কোৱা হয়। তো এতিয়া প্ৰশ্ন হ'ব যে মুখ্য গুণৰ উদাহৰণনো কি কি। তো মুখ্য গুণৰ উদাহৰণ হৈছে বস্তুৰ আকাৰ, আকৃতি, বিস্তৃতি, এইবিলাক হৈছে আমাৰ মুখ্য গুণৰ উদাহৰণ দেই। তো আমি মুখ্য গুণ কাক বোলে সেই বিষয়ে আমি কিন্তু ইতিমধ্যে কি হ'লোঁ, অৱগত হ'লোঁ। যিবোৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ, অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, বা যিবোৰ গুণ বস্তুৰ বস্তুগত ধৰ্ম থাকে, সেইবোৰ গুণক কিন্তু কি বুলি কোৱা হয়, মুখ্য গুণ বুলি কোৱা হয়। আহাচোন বৰ্ডত মই বৰ্ডত লিখি দিছোঁ বাৰু। যিবোৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ, যিবোৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ, অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, মনৰ ওপৰত নিৰ্ভৰশীল নহয়, বা যিবোৰ গুণৰ বস্তুগত ধৰ্ম থাকে, তাক মুখ্য গুণ বোলে। এবাৰ তোমালোকে বৰ্ডৰ ফালে চাবাচোন। তো যিবোৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ, যিবোৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ, অৰ্থাৎ জ্ঞাতা অৰ্থাৎ আমিবোৰৰ পৰা কি হয়, স্বতন্ত্ৰভাৱে অস্তিত্ববান হৈ থাকে, তেনেবোৰ গুণ আমি কি বুলি কওঁ, মুখ্য গুণ বুলি কওঁ। যিবোৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ, অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, অৰ্থাৎ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ মানে কি, আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ কি হৈ থাকে, সেই বস্তুবিলাক কি হৈ থাকে, অস্তিত্ববান
হৈ থাকে তেনেবোৰ গুণক আমি কি বুলি কওঁ মুখ্য গুণ বুলি কওঁ তো আমি এইখিনিলৈকে লিখিব পাৰোঁ জীৱৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় সেইবোৰ গুণক আমি কি বুলি কওঁ মুখ্য গুণ বুলি কওঁ তো এইখিনিলৈকে আমি লিখিব পাৰোঁ দেই তো তাৰপিছত আমি ইয়াৰ পৰা এইখিনি লিখিব পাৰোঁ জীৱৰ গুণৰ বস্তুগত ধৰ্ম থাকে সেইবোৰ গুণক কি বুলি কোৱা হয় মুখ্য গুণ বুলি কোৱা হয় আমি দুই ধৰণে লিখিব পাৰোঁ তো প্ৰথমতে মই ক'লোঁ জীৱৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় তাক কি বুলি কোৱা হয় মুখ্য গুণ বুলি কোৱা হয় আৰু তোমালোকে বেলেগ ধৰণে লিখিব পাৰা সেইটো হৈছে জীৱৰ গুণৰ বস্তুগত ধৰ্ম থাকে তাক কি বুলি কোৱা হয় মুখ্য গুণ বুলি কোৱা হয় ক্লিয়াৰ তো এতিয়া আমি মুখ্য গুণৰ কেইটামান কি ল'ব লাগিব উদাহৰণ ল'ব লাগিব যেনে বস্তুৰ আকাৰ আকৃতি বিস্তৃতি ইত্যাদি তো ইত্যাদিবোৰ হৈছে আমাৰ কি মুখ্য গুণবোৰ কি যেনেকৈ বস্তুৰ আকাৰ আকৃতি বিস্তৃতি ইত্যাদি এতিয়া সাপোজ মোৰ হাতত কি আছে এখন মোবাইল আছে আৰু এই মোবাইলখনৰ কি আছে এটা নিৰ্দিষ্ট এটা শেপ আছে এটা আকৃতি আছে এটা আকাৰ আছে হয়নে গতিকে এই মোবাইলৰ যোনটো আকাৰ বা আকৃতি সেই মোবাইলৰ আকৃতিটো কিন্তু আমাৰ মনৰ ওপৰত অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় গতিকে জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ কিন্তু মোবাইলখনৰ কি আছে এটা সুকীয়া নিজস্ব স্বকীয় কি আছে এটা আকাৰ বা আকৃতি আছে যেনেকৈ আমাৰ মেজ টেবুল বুলি যে কওঁ আমি মেজখনৰো কিন্তু কি আছে এটা সুকীয়া এটা কি আছে আকৃতি আছে গতিকে এই মেজখনৰ আকৃতিও কিন্তু আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় ঠিক আছে তো এতিয়া আমি মুখ্য গুণটো কাক বোলে পঢ়িলোঁ এতিয়া আমি মুখ্য গুণৰ পৰাই কিন্তু আমি কি কৰিব পাৰিম গৌণ গুণ কাক বোলে সেই কথাষাৰ আমি লিখিব পাৰিম এতিয়া মন কৰিবা তোমালোকে তো মুখ্য গুণৰ ওলোটাটো অৰ্থাৎ বিপৰীত যোনটো গুণ সেইটো হৈছে আমাৰ কি গৌণ গুণ জীৱৰ গুণ জ্ঞাতাৰ মনৰ পৰা খালি ইয়াতে আমি কি লিখি দিব লাগিব স্বতন্ত্ৰ নহয় দেই স্বতন্ত্ৰ নহয় জীৱৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ নহয় অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল তো ইয়াতে আমাৰ কি আছিলে মুখ্য গুণত নহয় নাছিলে গতিকে নহয়তো আমি নতুনকৈ সংযোগ কৰিলোঁ এতিয়া আমি এইখিনি আমি চাম অৰ্থাৎৰ পিছৰ পৰা আমি চাম যে ইয়াতে কি আছে অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় গতিকে এইটো আমি কি কৰিব লাগিব ইয়াতে আমি এইটো মুছি দিব লাগিব হয়নে ইতিমধ্যে আমি কি কৈছোঁ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ নহয় বুলি আমি কৈছোঁ তো স্বতন্ত্ৰ নহয় বুলি কোৱাৰ লগে লগে কি হ'ব অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ নহয় মানে কি আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল সেই কথাটো ইয়াতে আমি লিখিলে কিন্তু কি হৈ যাব এইটো আমাৰ গৌণ গুণ হৈ যাব হয়নে জীৱৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ নহয় অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল তাক কি বুলি কোৱা হয় মুখ্য গুণ গৌণ গুণ বুলি কোৱা হয় এতিয়া আমাৰ পৰৱৰ্তী আমি সংজ্ঞাটো লিখিব পাৰোঁ তোমালোকে এনেকৈ লিখিব পাৰা বা যদি কোনোবাই বিচৰা মই পিছৰ যোনটো অংশ আছে এইখিনিলৈকে কিন্তু তোমালোকে লিখিব পাৰিবি এতিয়া চোৱা যে জীৱৰ গুণৰ বস্তুগত ধৰ্ম থাকে অৰ্থাৎ জীৱৰ গুণৰ বস্তুগত ধৰ্ম থাকে এইটো আমাৰ কি আছিলে মুখ্য গুণ আছিলে গতিকে আমি ইয়াতে কি লিখিম এইখিনিৰ পৰা জীৱৰ গুণৰ বস্তুগতটো আমি মুছি দিম কেৱল কি থাকে মনগত ধৰ্ম থাকে তাক কি বুলি কোৱা হয় গৌণ গুণ বুলি কোৱা হয় জীৱৰ গুণৰ মনগত
ধৰ্ম থাকে, অৰ্থাৎ আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। তেনেবোৰ গুণক কিন্তু আমি কি বুলি কওঁ? গৌণ গুণ বুলি কওঁ। এতিয়া গৌণ গুণৰ উদাহৰণ আহিব পাৰে যে গৌণ গুণৰ উদাহৰণ হৈছে যে ৰূপ, ৰস, গন্ধ, বস্তুৰ সোৱাদ, তো এইবিলাক হ'ব আমাৰ কি? গৌণ গুণৰ উদাহৰণ। দেই, গৌণ গুণৰ উদাহৰণ কেইটামান আহিব পাৰে পৰীক্ষাত, যে গৌণ গুণ হৈছে বস্তুৰ সোৱাদ, ৰূপ, ৰস, গন্ধ, হয়নে? তো এইকেইটা হৈছে আমাৰ গৌণ গুণ। তেতিয়াহ'লে আমি মুখ্য গুণ কাক বোলে, গৌণ গুণ কাক বোলে, মুখ্য গুণ আৰু গৌণ গুণৰ উদাহৰণ কেইটাৰ বিষয়ে কিন্তু আমি অৱগত হ'লোঁ। তো মই আৰু এবাৰ কৈ দিছোঁ যে মুখ্য গুণবোৰ হৈছে জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ, অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, সেইবোৰক আমি মুখ্য গুণ বুলি কওঁ। আৰু যিবোৰ গুণ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ নহয় মানে আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল, হয়নে? তো সেইবোৰ গুণক আমি কিন্তু গৌণ গুণ বুলি কওঁ। যে গৌণ উদাহৰণৰূপে মই ধৰি লৈছোঁ যে এই যে মিঠাইৰ সোৱাদটো আমি সাধাৰণতে এই যে আমি মিঠাই যে খাওঁ, সুইটছ যে আমি খাওঁ, সুইটছৰ সোৱাদটো কেনেকুৱানো? সুইটছৰ সোৱাদটো সাধাৰণতে আমাৰ কি হয়? মিঠা হয়, হয়নে নাই? তো এই বস্তুটো এতিয়া ছাপ'জ আমাৰ ব্যক্তিভেদে কি হ'ব পাৰে, এই বস্তুটো কি হ'ব পাৰে? সোৱাদটো বেলেগ বেলেগ হ'ব পাৰে, হয়নে? তো কেইখন দোকানৰ মিঠাই যদি আমি কাৰোবাৰ 10টা ল'ৰা ছোৱালীৰ মাজত ভগাই দিওঁ, তেতিয়াহ'লে আৰু যদি আমি চবৰ পৰা এটা কমেণ্ট ল'ব বিচাৰোঁ বা যদি কমপ্লিমেণ্ট এটা লওঁ, তেতিয়াহ'লে কিন্তু এই 10জন ল'ৰা ছোৱালীৰ মাজৰ পৰা কিন্তু তেওঁলোকৰ মন্তব্যটো নিশ্চিতভাৱে কি হ'ব? এজনৰ মন্তব্য আনজনৰ মন্তব্যতকৈ অকণমান হ'লেও কিন্তু বেলেগ হ'ব, হয়নে? তো এইটো মানে কেলেই বেলেগ হৈছে? কাৰণ এইটো আমাৰ মনোগত, এইটো আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণে কিন্তু আমাৰ কি হৈছে? ইয়াতে সেই মিঠাইৰ সোৱাদটো কিন্তু ব্যক্তিভেদে কি হৈছে? বেলেগ বেলেগ বা ভিন্ন ভিন্ন হোৱা দেখা গৈছে। তো তাৰপিছত আৰু এটা উদাহৰণ মানে ল'বলৈ চেষ্টা কৰিম। তো ছাপ'জ ধৰি লৈছোঁ 5 ষ্টাৰ হোটেলত গৈ পিনে আমি কি কৰিছোঁ? বিৰিয়ানীৰ সোৱাদ লৈছোঁ, হয়নে? তো কেইটামান বন্ধুৱে গৈ পিনে কি কৰিছে? বিৰিয়ানীৰ সোৱাদ লৈছে। তো এতিয়া খোৱা বোৱা শেষৰ পিছত তেওঁলোকৰ মাজত কি হ'ল? এজনে প্ৰশ্ন কৰিলে যে আজি বাৰু যোনটো বিৰিয়ানী আমি খালোঁ, এই বিৰিয়ানীৰ টেষ্টটোনো কেনেকুৱা আছিলে? গতিকে সেই 5জন বা 10জন ল'ৰা ছোৱালীয়ে বা বন্ধু বান্ধৱীয়ে খোৱা বিৰিয়ানীৰ সোৱাদটো কিন্তু তেওঁলোকে তেতিয়া কমেণ্ট যোগে কিন্তু কি কৰিব? নিজৰ মনৰ কথাটো তেওঁলোকে ব্যক্ত কৰিব। অৰ্থাৎ এই 5জন বা 10জনীয়া গোটৰ বন্ধু বান্ধৱীয়ে কিন্তু কি কৰিব? বিৰিয়ানীৰ সোৱাদটো তেওঁলোকে কমেণ্টৰ যোগেদি প্ৰকাশ কৰিব। আৰু চবৰে কমেণ্ট কিন্তু এজনতকৈ আনজনতো কি হ'ব? অকণমান পৃথক হ'ব, চবৰে কিন্তু একেই নহয়, হয়নে? কেলেই নহয়? কাৰণ এইটো আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল। মনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণে কি হৈছে? বস্তুটোৰ বিষয়ে আমাৰ ধাৰণা বেলেগ বেলেগ হৈছে, সোৱাদৰ বিষয়ে আমাৰ কিন্তু বেলেগ বেলেগ হৈছে, হয়নে? তো এইটো আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে কিন্তু আমাৰ মাজত সেই বস্তুটোৰ সোৱাদ সম্পৰ্কে মন্তব্য বেলেগ বেলেগ হোৱা দেখা গৈছে। এতিয়া আমি উদাহৰণৰূপে ধৰি লৈছোঁ যে আমাৰ এই যে মানে যোনটো আমাৰ হোৱাইট বৰ্ড আছে, হোৱাইট বৰ্ডৰ যোনটো আকৃতি, এতিয়া যদি আমি চবেই মানে কাৰোবাক যদি প্ৰশ্ন কৰোঁ, তেতিয়াহ'লে কিন্তু চবৰে উত্তৰটো কিন্তু কি হ'ব? এই বৰ্ডখনৰ আকৃতি সম্বন্ধে উত্তৰটো কিন্তু কি হ'ব? বেলেগ বেলেগ হ'বনে বাৰু? বেলেগ বেলেগ নহয়, চবৰে উত্তৰটো কিন্তু কি হ'ব? একেইটাই হ'ব। অৰ্থাৎ এই বস্তুটোৰ আকৃতি আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়। মনৰ ওপৰত নিৰ্ভৰশীল নহয় কাৰণে কিন্তু কি হৈছে? সেই বৰ্ডখনৰ আকৃতি সম্বন্ধে সোধা প্ৰশ্নৰ উত্তৰত আমি চবৰে উত্তৰ কিন্তু কি হৈছে? একেটাই হৈছে। তো ইয়াৰ দ্বাৰা স্পষ্ট যে যিবিলাক বস্তু আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, সেইবিলাক সম্বন্ধে আমাৰ কি হয়? ধাৰণাবোৰ ব্যক্তিভেদে বেলেগ বেলেগ হয়। কিন্তু যিবিলাক বস্তু আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় বা বস্তুৰ মাজত নিহিত হৈ থাকে,
সেইবিলাক বস্তু কিন্তু আমাৰ ব্যক্তিভেদে বেলেগ বেলেগ নহয়, বৰঞ্চ একেই হোৱা দেখা যায়, হয়নে? তো আজিলৈকে এইখিনিয়ে। পৰৱৰ্তী ক্লাছত আমি কি কৰিম, মুখ্য গুণ আৰু গৌণ গুণৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। আৰু তোমালোকৰ পৰীক্ষাত কিন্তু এই প্ৰশ্নবিলাক সদায় অহা দেখা যায়। মুখ্য গুণ কাক বোলে, মুখ্য গুণৰ এটি উদাহৰণ দিয়া, গৌণ গুণ কাক বোলে, গৌণ গুণৰ এটি উদাহৰণ দিয়া। গতিকে আশা কৰিছোঁ তোমালোকে আজি ক্লাছটো ভালকৈ বুজি পালা। আৰু যদি বুজি পোৱা নাই তোমালোকে কমেণ্টৰ যোগেদি সেই কথাটো প্ৰকাশ কৰিবা বুলি মই আশা ৰাখিলোঁ। লগতে যিবিলাক ল'ৰা ছোৱালী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ কৰিলোঁ। তো আজিলৈকে এইখিনিয়ে, ধন্যবাদ।